নমস্কাৰ এডুবাডিজ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অসম চৰকাৰৰ পৰীক্ষাসমূহৰ এটা মোষ্ট ইম্পৰ্টেণ্ট টপিক টাইম এণ্ড ৱৰ্কৰ ওপৰত আলোচনা কৰিম। প্ৰথমে আমি টাইম এণ্ড ৱৰ্কৰ মাজৰ ৰিলেশ্যনটো জানি লওঁ। তাৰ পাছত আমি কুৱেশ্যনবিলাক কেনেকৈ ছল্ভ কৰে দুটা কুৱেশ্যনৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম। এতিয়া আমি ধৰি লওঁ এজন ব্যক্তি, তেওঁ দিনে এটাকৈ বল তৈয়াৰ কৰিব পাৰে। এতিয়া আমি চাম যে তেওঁ 7 দিনত কেইটা বল বনাব পাৰিব। দিনে এটাকৈ হ'লে তেওঁ 7 দিনত 7টা বল বনাব পাৰিব। ঠিক তেনেদৰে আন এজন ব্যক্তি বি, তেওঁ দিনে ধৰি লওক 3টাকৈ বল তৈয়াৰ কৰিব পাৰে। গতিকে তেওঁ 7 দিনত কেইটা বল তৈয়াৰ কৰিব? 21টা। ইয়াত আমি কি দেখিলোঁ? দিনটোত মাত্ৰ এটা বল তৈয়াৰ কৰিব পাৰে। গতিকে এটা বল তৈয়াৰ কৰোঁতে তেওঁক বেছি সময় লাগে। ঠিক তেনেদৰে বিয়ে দিনটোত 3টা বল তৈয়াৰ কৰে। তাৰ পৰা আমি কি বুজিলোঁ? বিক এটা বল তৈয়াৰ কৰিবৰ কাৰণে কম সময় লাগে। ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ? যদি কোনো এটা কাম কৰোঁতে টাইম বেছি লাগে, মানে সময় বেছি লাগে, তেতিয়া সেই সময়ত কি হৈছে? কামটো কম পৰিমাণে হৈছে। ঠিক তেনেদৰে যেতিয়া কোনো এটা কাম কৰোঁতে সময় কম লাগে, তাৰমানে কি? কামটো বেছি হৈছে, স্পীডত হৈছে। ইয়াৰ পৰা আমি লিখিব পাৰোঁ যে টাইম ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু ৱৰ্ক। তাৰমানে কি হয়? যেতিয়া টাইম বেছিকৈ লাগে তেতিয়া কামটো কম পৰিমাণে হয়। ঠিক তেনেদৰে যেতিয়া কোনো এটা কাম কৰোঁতে সময় কম লাগে, তাৰমানে কি? কামটো স্পীডত হয়। এতিয়া আমি দুটা কুৱেশ্যন ল'ম আৰু সেই কুৱেশ্যন দুটাৰ মাধ্যমেৰে কেনেকৈ টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যনবিলাক ছল্ভ কৰিব লাগে সেইটো শিকিম। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো লৈছোঁ। এ এলন কেন কমপ্লিট এ ৱৰ্ক ইন 10 days, মানে এটা কাম 10 দিনত সম্পূৰ্ণ কৰিব পাৰে। বি এলন কেন কমপ্লিট দি ছেম ৱৰ্ক ইন 15 days, বিয়ে সেই কামটো 15 দিনত কমপ্লিট কৰিব পাৰে। হাউ মাছ টাইম উইল বি টেকেন বাই বোথ এ এণ্ড বি টুগেডাৰ টু কমপ্লিট দি ছেম ৱৰ্ক, মানে এ আৰু বি দুইজনকে একেলগে সেই কামটো কৰোঁতে কিমান সময় লাগিব। আমি প্ৰথমতে কনচেপ্টৰ সহায়ত কুৱেশ্যনটো ছল্ভ কৰিবলৈ শিকি লওঁ। এ কেন কমপ্লিট দি ৱৰ্ক ইন 10 days, মানে এ 10 দিনত কামটো কমপ্লিট কৰে। গতিকে একদিনত কামটোৰ কিমান অংশ কমপ্লিট কৰিব? একদিনত কৰিব 10/1 অংশ। ঠিক তেনেদৰে বিয়ে কামটো 15 দিনত কমপ্লিট কৰে। গতিকে একদিনত কিমান অংশ কৰিব? 15/1 অংশ। গতিকে এ আৰু বি দুইজনে একেলগে কামটো কিমান দিনত কমপ্লিট কৰিব সেইটো আমাক সুধিছে। গতিকে আমি উলিয়াই লওঁ এ আৰু বিয়ে একদিনত কামটোৰ কিমান অংশ কমপ্লিট কৰে। গতিকে আমি এই দুটা যোগ কৰি দিম, 10/1 অংশ আৰু 15/1 অংশ। তাৰমানে ইমানটো অংশ এ আৰু বি দুইজনে একদিনত কমপ্লিট কৰে। এতিয়া আমি লসাগু লৈ ল'ম। 10 আৰু 15 লসাগু কি হয়? 30। 10 আৰু 15 দুইটা সংখ্যাৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো কি হয়? 30। তাক আমি লসাগু বুলি কওঁ, LCM। এতিয়া আমি কি কৰিম? 30টোক আমি 10ৰে ডিভাইড কৰিম। কি পাম? 3। 3টোক আমি 1টোৰ লগত মাল্টিপ্লাই কৰিম। 3 × 1 3। মাজত যোগ চিন আছে কাৰণে প্লাছ। এতিয়া আমি 30ক 15ৰে ডিভাইড কৰিম। কিমান পালোঁ? 2। এতিয়া 2টো আমি ওপৰৰ 1টোৰ লগত ইনটু কৰি দিম। 2 × 1 = 2। এতিয়া আমি যোগ কৰি দিম। 3 + 2 5, তলত 30। মানে আমি কি পালোঁ? 30/5 অংশ কাম এ আৰু বি দুইজনে একেলগে একদিনত কমপ্লিট কৰিব পাৰে। এতিয়া আমাক লাগে এ আৰু বি দুইজনে লগ লাগি কামটো কেইদিনত কমপ্লিট কৰিব। আমি জানো যে
টাইম এণ্ড ৱৰ্ক ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল। তাৰমানে টাইমটো আমি কেনেকৈ পাম, ৱৰ্কৰ উল্টাটো। যিহেতু আমাক টাইমটো লাগে, গতিকে আমি কি কৰিম, একদিনত যিমান পাৰ্টছ কাম কৰে সেই কামটোৰে 1ক ডিভাইড কৰি দিম। দেট ইজ 1 ডিভাইডেড বাই একদিনত কৰা কাম, যিটো 30/5 অংশ। গতিকে কি হয়, ওপৰত 1 থাকিলে আমি উল্টা কৰি দিওঁ, 30টো ওপৰত গ'ল, 5টো তলত আহিল। গতিকে 30 ডিভাইডেড বাই 5 6 days। এইটো আমি কনচেপ্টৰ সহায়ত কুৱেশ্যনটো বৰ্তমান ছল্ভ কৰিলোঁ। এতিয়া আমি শ্বৰ্ট ট্ৰিক্সৰ সহায়ত কুৱেশ্যনটো ছল্ভ কৰিবৰ কাৰণে চেষ্টা কৰিম এবাৰ। আমি শ্বৰ্টকাট মেথডটো ইউজ কৰিম, কাৰণ শ্বৰ্টকাট মেথডটো বহুত চিম্পুল হয় আৰু বহুত ইজি হয়। কম সময়ত আপোনালোকে কুৱেশ্যনবিলাক ছল্ভ কৰিব পাৰিব। এই কামটো কৰিবৰ কাৰণে কিমান সময় লাগে, 10 দিন। সেই কামটো কৰিবৰ কাৰণে বিক সময় লাগে 15 দিন। এতিয়া আমি কি উলিয়াব লাগে, এ আৰু বি দুইজনে একেলগে কামটো কিমান দিনত কমপ্লিট কৰিব। গতিকে এ আৰু বি দুইজনক লাগে আমাক। আমি কি কৰিম, 10 আৰু 15 ইহঁতৰ লসাগু লৈ ল'ম। 10 আৰু 15 লসাগু কি হয়, 30। এতিয়া 30টোক আমি 10ৰে ডিভাইড কৰিম। প্ৰথম 10ৰে ডিভাইড কৰি আমি ওপৰত লিখিম 3। 30ক আমি 15ৰে ডিভাইড কৰিম, আমি পালোঁ 2। যিহেতু এ আৰু বি দুইটাৰ একেলগে লাগে, গতিকে আমি 3 + 2 এই দুটা যোগ কৰি দিম। কিমান হ'ল, 5। এতিয়া আমি কি কৰিম, আমাৰ টাইমটো ডাইৰেক্ট ওলাব, আমি 30ক 5ৰে ডিভাইড কৰি দিম। কি কৰিম, লসাগুটো 5ৰে ডিভাইড কৰি দিম। 30 ডিভাইডেড বাই 5, that is 6 days। এই মেথডটো বহুত চিম্পুল হয়, বহুত ডাঙৰ ডাঙৰ কুৱেশ্যনো এই মেথডটোৰে ছল্ভ কৰিব পাৰি। গতিকে মই আপোনালোকক এই মেথডটো ইউজ কৰিবৰ কাৰণে ৰিকমেণ্ড কৰিম। এতিয়া আমি আমাৰ দ্বিতীয়টো কুৱেশ্যনলৈ আগবাঢ়িছোঁ, কুৱেশ্যন নম্বৰ 2। ইয়াত দিয়া আছে এ এণ্ড বি টুগেডাৰ কেন কমপ্লিট এ ৱৰ্ক ইন 15 days। তাৰমানে এ আৰু বি দুইজনে এটা কাম 15 দিনত কৰিব পাৰে। বি এলন কেন কমপ্লিট দি ছেম ৱৰ্ক ইন 20 days। তাৰমানে বিয়ে সেই কামটো 20 দিনত কৰে। এতিয়া আমাক সুধিছে যে এ সেই কামটো কৰোঁতে অকলে কিমান দিন লগাব। গতিকে আমি ইয়াক ছল্ভ কৰিব যাওঁ। আমি এই কুৱেশ্যনটো ডাইৰেক্ট শ্বৰ্টকাট মেথডতে ছল্ভ কৰিম। এ আৰু বি দুইজনে যিহেতু একেলগে কাম কৰে বুলি কৈছে, গতিকে আমি লিখিম এ + বি। মানে এ আৰু বিয়ে কিমান দিনত কামটো কৰিব পাৰে, 15 দিনত। 15 ঠিক তেনেদৰে বিয়ে কামটো কেইদিনত কৰে, 20 দিনত। আমাক কি লাগে, এই কামটো কিমান দিনত অকলে কমপ্লিট কৰিব। এতিয়া আমি কি কৰিম, 15 আৰু 20ৰ লসাগু লৈ ল'ম। 15 আৰু 20ৰ লসাগু কি হয়, 60। এতিয়া আমি 60ক 15ৰে ডিভাইড কৰিম। 60ক আমি 15ৰে ডিভাইড কৰিলে পাম 4। ঠিক তেনেদৰে 60ক আমি 20ৰে ডিভাইড কৰিম, 3। আমাক যিহেতু অকল এৰ কথা উলিয়াব দিছে, গতিকে আমি এ + বিৰ পৰা আমি বিটো বিয়োগ কৰি দিম। 4 - 3 = 1। এতিয়া আমি ইয়াৰ পৰা ডাইৰেক্ট কিমান টাইম লাগিব সেইটো উলিয়াব পাৰিম। আমি কি কৰিম, লসাগুটোক 1ৰে ডিভাইড কৰি দিম। গতিকে এই টাইমটো পাবৰ কাৰণে আমি কি কৰিম, 60ক 1ৰে ডিভাইড কৰি দিলোঁ। 60 ডিভাইডেড বাই 1 = 60 days। গতিকে ইয়াৰ পৰা আমি কি দেখিলোঁ, এই কামটো অকলে কৰিবৰ কাৰণে 60 দিন সময় লাগিব।
এই ভিডিঅ'টোত আমি কনচেপ্টৰ লগতে দুটা কুৱেশ্যন সলভ কৰিবৰ কাৰণে শিকিলোঁ গতিকে আগন্তুক দিনবিলাকতো এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে আপোনালোকে এডুবাডিজ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো দবাই দিব যাতে সময়মতে এনেকুৱা ভিডিঅ'বিলাক আমি যেতিয়া আপলোড দিওঁ আপোনালোকে পাই থাকে ধন্যবাদ